Hello friends, welcome to my YouTube channel Parthomesloi. আজিৰ এই ভিডিঅ'টো ADRE পৰীক্ষা যিসকলে দিছিলে তেওঁলোকৰ বাবে হয় বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আৰু ডাঙৰ ইনফৰমেশন হেকাৰণে ভিডিঅ'টো কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত আৰু আগন্তুক দিনতো যদি মোৰ ভিডিঅ' চাব বিচাৰে তেনেহলে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাৰিব আৰু সকলো ভিউৱাৰ্ছক এটা ৰিকুৱেষ্ট কৰিম মই মোৰ ইউটিউব চেনেলত বিভিন্ন চৰকাৰী চাকৰি তথা আঁচনি তথা চৰকাৰী যিকোনো ইনফৰমেশন আমি জনাটো আমাৰ বাবে সিটিজেন হিচাপে অতি প্ৰয়োজনীয় হয় সকলো ইনফৰমেশন মই দি থাকো হেকাৰণে মোৰ ভিডিঅ'ছ সমূহ চোৱাৰ পাছত যদি আপোনালোকৰ মোৰ ভিডিঅ' ভাল লাগে কাইন্ডলি লাইক এটা কৰি দিব তাৰ লগতে আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে চৰকাৰী চাকৰি তথা আঁচনি সম্পৰ্কীয় কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেন্ট বক্সত জনাই দিব মই আগন্তুক ভিডিঅ'ত সেই প্ৰশ্নসমূহৰ উত্তৰ দি দিম সো বন্ধুসকল এতিয়া আজিৰ ভিডিঅ'টোৰ যিখিনি মই ইনফৰমেশন আপোনালোকক দিবলৈ ওলাইছো ইনফৰমেশনখিনিৰ সম্পৰ্কে অলপ আলোচনা কৰো কথাটো হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 পতা হৈছিলে তাত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট কমো আছিলে তাত বহুতে এপ্লাই কৰিছিলে বহুতে পৰীক্ষাত বহিছিলে এটা যিসকল বন্ধুৱে পৰীক্ষাত বহিছিলে আপোনালোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হয় বন্ধুসকল আপোনালোকে এতিয়া আপোনালোকৰ নিজৰ যেটো OMR শীট আছে আপোনালোকৰ পৰীক্ষাৰ যেটো বহি আছে এখিনিৰ সফট কপি লাভ কৰিব অতি সহজতে কেবল মাত্ৰ 50 টকা এটা পে কৰিব লাগিব আৰু সফট কপিটো লাভ কৰাৰ বাবে যেটো আপোনালোকৰ পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 আদি যিকোনো পেপাৰছ আছিল গোটেকেটা পেপাৰৰে সফট কপি আপোনালোকে লাভ কৰিব নিজৰ লাভ কৰিব পাৰিব আৰু তাৰ বাবে যেটো অনলাইন লিংক আছে মোৰ এটো ভিডিও ডেসক্ৰিপচনত আপোনালোকে লিংক সমূহ লাভ কৰিব আৰু সেই লিংকৰ যোগেদি আপোনালোকে যেতিয়া এপ্লাই কৰিব আপোনালোকে নিজৰ OMR শীটৰ সফট কপিটো লাভ কৰিব তাৰ পাছত আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব যে আপোনালোকে কিমান নম্বৰ লাভ কৰিব নিজে চেক কৰি ল'ব পাৰিব যে কিমানখিনি শুদ্ধ আনসাৰ আপোনালোকে দিছিলে আৰু আপোনালোকে কিমানখিনি মানে নম্বৰ লাভ কৰিব হে পৰীক্ষাত যেটো পৰীক্ষাত আপোনালোকে বহিছিলে সো এই হিচাপে আপোনালোকে অটোমেটিকলি এটা আপোনালোকে ৰিজাল্টটো আপোনালোকৰ হাতত আহি যাব অটোমেটিকলি যে কিমান নম্বৰ আপুনি পাব এটো এটা ভাল সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 যেটো পতা হৈছিলে ইয়াৰ আগত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট পতা হৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষাসমূহ পাতিছিলে আৰু এবাৰৰ পৰীক্ষা প্ৰতি লক্ষ্য ৰাখি যেন এই পৰীক্ষাটো যেন স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে মানুহৰ যেন আৰু আস্থা আহে মানুহৰ যেন এটা বিশ্বাস থাকে চৰকাৰৰ প্ৰতি যে চৰকাৰে যিখিনি কাম কৰি আছে এটো সকলোৰ ভালৰ বাবে সকলোৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বচ্ছ আৰু নিকা পদ্ধতিৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তটো লোৱা হৈছে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁ এটো সিদ্ধান্ত লৈছে আৰু তেওঁ ইখিনি ব্যৱস্থা কৰি দিছে যে যিসকলে পৰীক্ষাত বহিছিলে চৰকাৰী চাকৰি তেওঁলোকে যে নিজৰ পৰীক্ষাৰ OMR শীটখন লাভ কৰিব পাৰিব এটো এটা ধুনীয়া পদক্ষেপ যেনেকৈ আমি স্কুল কলেজত নিজে যেতিয়া পৰীক্ষাৰ বহিখন যেনেকৈ লাভ কৰিছিলো যেনেকৈ আমি চাব পাৰিছিলো যে কিমান আমি ভুল কৰিছিলো আৰু কিমান শুদ্ধ হৈছিলে আৰু তাৰ বাবদ কি হয় আমি ইমপ্ৰুভমেন্ট কৰিব পাৰো কোনোবাই যদি ধৰক পৰীক্ষা ইমান ভাল হোৱা নাছিল তেওঁলোকে যদি গম পালে যে কোন ক্ষেত্ৰত তেওঁলোকৰ আনসাৰখিনি ৰং হল সেইখিনি ক্ষেত্ৰত তেওঁলোকে আগন্তুক পৰীক্ষাটো ভালকে পঢ়া-শুনা কৰি সেইখিনি পৰ্চনত আৰু ষ্ট্ৰং হ'ব পাৰিব ধৰক কোনোবাই ম্যাথমেটিক্সত যদি বেছিকে ভুল কৰিছে তেনে ম্যাথমেটিক্সটো ভালকে প্ৰিপেয়াৰ কৰিব পাৰিব কোনোবা যদি ইংলিছৰ ক্ষেত্ৰত কিবা ভুল কৰিছে গ্ৰামাৰৰ ক্ষেত্ৰত হেতু প্ৰিপেয়াৰ কৰিব পাৰিব বা কোনোবা যদি জিকেৰ ক্ষেত্ৰত কিবা ভুল কৰিছে হেতু প্ৰিপেয়াৰ কৰিব পাৰিব তো ফাইনালি আপোনালোকে লাভ কৰিব নিজৰ OMR শীট মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গৈ আপোনালোকে সেই লিংকৰ মাধ্যমে আপোনাৰ নিজৰ OMR শীট লাভ কৰিব সো বন্ধুসকল ধন্যবাদ